Hello মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছো আমি যেহেতু ক্লাস 9 ম্যাথমেটিক্সৰ চেপ্টাৰ 2 অনুশীলনী 2.5 টো আলোচনা কৰি আছিলো এই আগৰ ভিডিওটোত কোৱেশ্চন নম্বৰ 11 ৰ পৰা 13 লৈকে কৰিলো যদি তোমালোকে ভিডিওটো চোৱা নাই ডেসক্ৰিপচনৰ লিংকটো দিয়া আছে তাত গৈ তোমালোকে চাও পাৰিবা আহাচোন আমি আজি ভিডিওটো আৰম্ভত আমি 14 নম্বৰ কোৱেশ্চনটোৰ পৰা কৰিম 14 নম্বৰ কোৱেশ্চনটো কি দিছে চাও আহাচোন ঘনফল প্ৰকৃতাৰ্থ নিৰ্ণয় নকৰাকৈ তলৰ প্ৰতিটো মান নিৰ্ণয় কৰিব দিছে আমাৰ ঘনফল প্ৰকৃতাৰ্থ নিৰ্ণয় নকৰাকৈ কি কৰিব কৈছে আমাৰ এই সংখ্যাকেইটাৰ মান উলিয়াব কৈছে এতিয়া চোৱাচোন আমি এটো x³ + y³ + z³ এটো ফৰ্মত আছে নে ইকুৱেল কিমান আছিল 3xyz এতিয়া চোৱা যেহেতু x³ + y³ + z³ ইকুৱেল কিমান হয় 3xyz আমি এটো ফৰ্মুলা তেতিয়াহে লিখিব পাৰিম যেতিয়া যদি x + y + z = কিমান হ'ব 0 হ'ব বুজিছানে আমি এই সংখ্যাকেইটা এটো ফৰ্মুলা তেতিয়াহে বহাব পাৰিম যেতিয়া x + y + z = কিমান আহিব 0 আহিব আহাচোন আমি এতিয়া কৰি চাম এটো x টো কিমান আছে -12 + y টো কিমান আছে 7 + z টো কিমান আছে 5 এতিয়া চোৱা -12 আৰু হাতে পাছে কিমান হ'ব 12 বা -12 ৰ পৰা 12 গলে কিমান হ'ব 0 এতিয়া যেহেতু আমি 0 পাইছো গতিকে আমি এই ফৰ্মুলাটো বহাব পাৰিম হয়নে এটা কিমান আছিল 3 * x টো কিমান আছে -12 * y টো কিমান আছে 7 আৰু z টো কিমান আছে 5 এতিয়া আমি গুটেকেইটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব ঘনফল প্ৰকৃতাৰ্থ নিৰ্ণয় নকৰাকৈ এই সংখ্যাকেইটা কি উলিয়াব পাৰিম আমি ঘন মান নিৰ্ণয় কৰিব পাৰিম বুজি পাইছানে এতিয়া আহাচোন আমি বহাই যাও এতিয়া মানকেইটা 3 * x ৰ মানটো কিমান আছিল -12 আৰু y মানটো কিমান আছে 7 z ৰ মানটো কিমান আছে 5 এতিয়া 3 বাং 36 আৰু 7 5 গুণ কিমান হ'ব 35 এতিয়া সো একটা যদি পূৰণ কৰো কিমান হ'ব 6 5 গুণ 30 = 3 5 গুণ 15 15 হলে মানে কিমান হ'ব 18 6 3 গুণ 18 = 1 3 3 গুণ 9 10 0 8 8 কিমান হ'ব 16 = 1 1 ৰ লগত যদি 1 যোগ কৰো কিমান হ'ব 1260 মাইনাস কিমান হ'ব 1260 এতিয়া আমি ঘনফল প্ৰকৃতাৰ্থ নিৰ্ণয় নকৰাকৈ কি কৰিলো আমি এই সংখ্যাকেইটা মান নিৰ্ণয় কৰি দেখুৱালো এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰোৱা আছো ঠিক তেনেদৰে এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰোৱা আছো আমি এটো আমি ঠিক তেনেদৰে আমি প্ৰথমটো কৰাৰ দৰে কৰিব লাগিব x³ + y³ + z³ ইকুৱেল কি আছিল 3xyz আমি এইটো ফৰ্মুলা তেতিয়াহে লিখিব পাৰিম যেতিয়া যদি কিমান হ'ব x + y + z = কিমান হ'ব লাগিব আমাৰ 0 হয় না 28 plus -15 plus -13 আছে এটা সোয়া 28 প্লাস মাইনাস কি হ'ব -15 আৰু প্লাস মাইনাস কি হ'ব -13 28 প্লাস মাইনাস কি হ'ব প্লাস মাইনাস কি হ'ব প্লাস 15 আৰু 13 যোগ কৰিলে কিমান হ'ব 28 এটা সোয়া মাইনাস মাইনাস কি হৈছে প্লাস হ'ব কিন্তু ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে মাইনাস চিন আছে গটে কি হ'ব মাইনাস আহিব ইকুৱেল টু কিমান আহিছে 0 আহিছে গটিকে আমি এই ফৰ্মুলাটোত বহাই এই সংখ্যাকেইটা কি কৰিব পাৰিম আমি মান উলিয়াব পাৰিম হয়নে আহাচোন আমি এতিয়া সংখ্যাকেইটা বহাই যাও 3 * x ৰ মানটো কিমান আছিল 28 y মানটো কিমান আছে -15 আৰু z ৰ মানটো কিমান আছে -13 এতিয়া চো আমি এইকেইটা গুটেকেইটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব এতিয়া চো মাইনাসে মাইনাসে পূৰণ কৰিলে কি হৈ যাব প্লাস হৈ যাব আৰু এই গুটে সংখ্যাকেইটা যদি পূৰণ কৰো তেতিয়া কি হ'ব আমাৰ 16380 এটো আমি কি হৈ যাব আমাৰ আনসাৰটো আশা কৰো সকলোৱে 14 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি 15 নম্বৰ কোৱেশ্চনটো কৰোৱা আছুন এতিয়া আমি 15 নম্বৰ 1 নম্বৰ কোৱেশ্চনটো কৰোৱা আছুন কোৱেশ্চনটো কি দি আছে চোৱাচোন এবাৰ তলত কালি দিয়া আয়ত বিলাকৰ দিশ আৰু প্ৰস্থৰ বাবে সম্ভাৱ্য ৰাখিব দিয়া কৈছে আমাক ইয়াত কালিটো দিয়া আছে আৰু এই কালিটোৰ পৰা কি হয় আয়ত বিলাকৰ দিশ আৰু প্ৰস্থ
ৰাখিব উলিয়াব কৈছে আম্বাইব মানে কি হয় আমাক দিশ আৰু প্ৰস্থটো উলিয়াব লাগিব হয়নে এতিয়া আমি এটো কৰি চাও হাসন কালি দি আছে 25a² - 35a প্লাস কিমান দি আছে 12 এটো আমি উৎপাদক বিশ্লেষণ কৰি মিলি কৰিব পাৰো আমি যেহেতু উৎপাদক বিশ্লেষণ কৰা আগৰ ক্লাছত শিকি আইছো আমি কেন্দ্ৰ কৰিছিলো আমি ফাৰ্স্ট আৰু লাষ্ট নাম্বাৰটো কি কৰিম প্ৰথমে পূৰণ কৰিম 25 আৰু 12 যদি আমি পূৰণ কৰো তেতিয়া কিমান হ'ব 300 হয়নে এতিয়া আমি 300 টো কি কৰিম মৌলিক উৎপাদক কৰিম মৌলিক যদি উৎপাদক কৰো তেতিয়া কেবা যাব প্ৰথমে 3 বাৰ 150 বাৰ যাব হয় না দুয়ে আৰু দুয়ে 150 কেবা যাব 75 বাৰ আৰু 75 ক দুয়ে যাব না না যায় হয়নে 3 এ যাব 3 দুগুণ 6 আৰু 3 5 গুণ 15 আৰু 25 ক যাব না 3 এ না যায় 5 5 গুণ 25 এতিয়া সোৱা আমি এটো 300 টো আমি মৌলিক উৎপাদক কৰিলো এতিয়া সোৱাচোন আমাৰ যেটো মাজৰ সংখ্যা আছে হেতু আমি এনেদৰে ভাঙিব লাগিব যে পূৰণ কৰিলে মানে কিমান আহিব লাগিব আমাৰ 300 আহিব লাগিব আৰু যোগ বা বিয়োগ কৰিলে মানে কিমান আহিব লাগিব সংখ্যা দুটা 35 আহিব লাগিব এতিয়া সোৱাচোন 2 দুগুণ কিমান হ'ব 4 আৰু 4 3 গুণ কিমান হ'ব 12 12 প্লাস আৰু 5 5 গুণ 25 যদি কৰো তেতিয়া কিমান হ'ব 36 আহিব আমাৰ যেহেতু কিমান আহিব লাগিব 35 আহিব লাগিব বুজিছানে এতিয়া সোৱাচোন আমি যদি এটো এনেদৰে কৰো 2 দুগুণ 4 আৰু 4 5 গুণ 20 হয় না আৰু 3 5 গুণ 15 এটা 15 প্লাস আৰু 2 দুগুণ 4 4 5 গুণ 20 যদি কৰো তেতিয়া কিমান হ'ব 35 আহিব না আৰু 15 আৰু 20 পূৰণ কৰিলেও কিমান হ'ব 300 হ'ব এতিয়া আমি এটো লিখিব পাৰিম 15 প্লাস 20 এতিয়া আমি এটো মেছটো কৰোৱা আছে 25a² minus 15 plus 20 into a plus 12 25a² minus plus minus কি হ'ব minus 15a plus minus কি হ'ব minus হ'ব minus 20a plus 12 এতিয়া 25 আৰু 15 এই দুইটাকে কিহে হৰণ কৰিব পাৰো আমি 5 এৰে হয়নে গতিকে আমি 5 এটা কমন লব পাৰো এই দুইটাতে যেহেতু a আছে গতিকে আমি a এটাও কমন লব পাৰো 5 এ যদি কমন লওঁ তেতিয়া কিমান থাকিব 5 5 গুণ 25 5 এ থাকিব আৰু ইয়াত কিমান থাকিব 3 5 ৰে 15 কিবা যাব 3 বাৰ 3 5 গুণ 15 এতিয়া আমি 20 আৰু 12 ক কিহে হৰণ কৰিব পাৰো দুইটাই 4 এ যাব হয়নে 4 এ বিভাজ্য দুইটাকে গতিকে কিহে হৰণ কৰিম আমি এতিয়া সোৱা 20 আৰু 12 ক কিহে বিভাজ্য হয় দুইটাকে 4 এ বিভাজ্য হয় গতিকে এটো আমি কিমান কমন লম 4 4 যদি কমন লওঁ তেতিয়া কিমান হৈ যাব মাইনাস এ মাইনাস এ প্লাস হৈ যাব 4 5 গুণ 20 5 এ থাকিব আৰু প্লাস এ মাইনাস এ কিমান হ'ব মাইনাস 4 এ 12 কেবা যাব 3 বাৰ গতিকে কিমান হৈ গল এটো 3 এতিয়া সোৱা 5a minus 3 পালো এটা আৰু 5a minus 4 এটিকে আমি আয়তৰ এটাকে আমি ৰাখি কি পালো 5a minus 3 আৰু 5a minus 4 হয়নে এতিয়া সোৱা আয়তৰ কালি সূত্ৰটো কি আছিল আয়তৰ কালি দিশ পূৰণ প্ৰস্থ l into b হয়নে l টো কিমান পাইছো আমি 5a minus 3 আৰু b টো কিমান পাইছো 5a minus 4 এটোই আমাক উলিয়াব দিছিলে আমি উলিয়াই দেখালো আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰোৱা আছোন এতিয়া 2 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱাচোন 35y² plus 13y minus 12 আছে হয়নে এটো আমি একে ধৰণে কৰিম আমি 35 আৰু 12 টো আমি প্ৰথম পূৰণ কৰিম এইকিটা পূৰণ কৰিলে কিমান হ'ব 420 আৰু মাজৰটো এনেদৰে ভাঙিব লাগিব যে সংখ্যা দুটা পূৰণ আমি মাজৰ সংখ্যাটো এনেদৰে ভাঙিব লাগিব যে সংখ্যা দুটা পূৰণ কৰিলে কিমান আহিব লাগিব 420 আৰু সংখ্যা দুটা প্লাস বা মাইনাস কৰিলে মানে কিমান আহিব লাগিব 13 বুজি পালা এতিয়া আমি এটো মৌলিক উৎপাদক কৰচোন প্ৰথমে 2 দুগুণ 4 2 গুণ 2 210 2 এ কিবা যাব 2 গুণ 2 105
এটা 2 এ যাব না এটা 2 এ যাব না না যায় হয় না ইয়াত কিমান আছে 5 আছে 3 এ কৰিছাচোন 3 3 গুণ 9 3 5 গুণ 15 ইয়াক আকৌ এটা 3 এ না যায় কি হে যাব 5 ৰে যাব 5 গুণ 35 এতিয়া আমি উৎপাদক এটা কি পালো 2 2 3 5 7 এতিয়া আমি কৰিছাচোন 2 দুগুণ 4 4 3 গুণ কিমান হ'ব 12 হয় না 12 প্লাস 7 পাছন কিমান হ'ব 35 এটো মাইনাস কৰিলে মানে আহিব না যোগ কৰিলে তো নাহে হয় না যদি আমি মাইনাস কৰো 35 ওপৰ যদি আমি 12 মাইনাস কৰো তেতিয়া কিমান হ'ব 23 আহিব গতিকে আমাক কিমান আহিব লাগে 13 এনে কৰিলে নহব আমি বেলেগ ধৰণে আনসাৰ কৰিব লাগিব সাপোজ 2 দুগুণ 4 কৰিলো 2 দুগুণ 4 পূৰণ কৰিলো 4 7 গুণ কিমান হ'ব 28 28 আৰু সব কি বাকি থাকিলে 3 5 গুণ 15 আমি যেহেতু 28 প্লাস 2 পালা এটা 28 আছে হয় না আমি প্লাস কৰিলে তো নহব যেহেতু কিমান আছে 13 গতিকে আমি মাইনাস কৰিলে গম পাম আমি 28 ৰ পৰা যদি 15 মাইনাস কৰো তেতিয়া কিমান হ'ব 3 13 গতিকে আমি এটো লিখিব পাৰিম 28 মাইনাস 15 লিখিব পাৰো হয় না আৰু 28 into 15 কৰিলে মানে কিমান আহিব 420 এতিয়া আমি নেক্সট স্টেপটো কৰো আহাচোন 35y square plus 28 minus 15y minus 12 35y square plus 28y minus কিমান হ'ব 15y minus 12 হয়নে এতিয়া সোয়া এটো 35 আৰু 28 এই দুইটা সংখ্যাকে কিহেৰে আমি হৰণ কৰিব পাৰো দুইটাকে কিহেৰে যাব হাতেৰে যাব আৰু দুইটাতে কিমান আছে y আছে হাত 7y টো কি লব পাৰিম কমন লব পাৰিম হাতেৰে 35 কে বাজাব 5 বাৰ 7 5 গুণ 35 y এটা আসলে নহয় প্লাস আৰু হাতেৰে 28 কে বাজাব 4 বাৰ মাইনাস এটা সোয়া 15 আৰু 12 এই দুইটা সংখ্যাকে কিহেৰে আমি হৰণ কৰিব পাৰো 3 ৰে হয় না 3 ৰে যদি আমি হৰণ কৰো তেতিয়া কেবা যাব 15 কেবা যাব 3 5 গুণ 15 5y আৰু মাইনাস মাইনাস কি যাব প্লাস 4 3 গুণ 12 এটা সোয়া 5y plus 4 আৰু 7y minus 3 এইগিটা আমি ৰাখি গিটা পালো এটাকে আয়তৰ কালে সূত্ৰটো কি আছিল L into B এতিয়া আমি L টো কিমান পালো 5y plus 4 আৰু B টো কিমান পাইছো 7y minus 3 আশা কৰো সকলোৱে 15 নম্বৰ কোৱেশ্চন গিটা বুজি পালা এতিয়া আমি হেখৰটো কোৱেশ্চন এই অনুশীলনীটোৰ একেবাৰে হেখৰটো কোৱেশ্চন 16 নম্বৰটো কৰো আহা এতিয়া আয়তনৰ সূত্ৰটো কি আছিল L into B into H হয় না গতিকে আমি এই তিনিটাৰ সম্ভাৱ্য ৰাশি কেইটা উলিয়াব লাগিব এতিয়া আমি এটো কমন লব পাৰো 3x square minus 12x আছে কিমান কমন লব পাৰো 3x যদি কমন লও তেতিয়া কিমান থাকিব ইয়াত x এটা থাকিব আৰু 4 3 গুণ 12 এতিয়া ইয়াত আমি তিনিটা সম্ভাৱ্য ৰাশি কি পালো 3 into হয় না x into কিমান পাইছো x minus 4 এটাকে আমি এই তিনিটা ৰাশি পালো হয় না কি পাইছো l ইকুৱেল টু কিমান হ'ব 3 আৰু b ইকুৱেল টু কিমান হ'ব x আৰু s ইকুৱেল টু কিমান হ'ব x minus 4 যেটো আয়তনৰ সূত্ৰটো কি আছিল ঘনকৰ আয়তন হয় না L into B into H হয় না আশা কৰো সকলোৱে 1 নম্বৰ কোৱেশ্চনটো বুজি পালা ঠিক তেনেদৰে আমি 2 নম্বৰ কোৱেশ্চনটো কৰিম আৰু এই আয়তনৰ কি কৰিম ৰাশি কিটা উলিয়াম হয় না আয়তনৰ ৰাশি কিটা মানে L into B into H হয় না এতিয়া চোৱা 12k y square plus 8k y 20k এই গুটে কিটাকে আমি 4 এ কমন লব পাৰো হয় না আৰু গুটে কিটাতে কিমান আছে k টো আছে গতিকে 4k যদি কমন ন তেতিয়া কিমান হ'ব ইয়াত কিমান থাকিব 4 3 গুণ 12 হয় না 3y square plus 4k 4 গুণ 8 2y minus 4 5 গুণ 20 এতিয়া সব 4k
এতিয়া আমি এইটো উৎপাদক বিশ্লেষণ কৰো হয়নে এতিয়া সো উৎপাদক বিশ্লেষণ কৰিলে কিমান হ'ব 3 5 গুণ 15 হয়নে আমি পূৰণ কৰিলে মানে কিমান হ'ব 3 5 গুণ 15 15 আহিলে এতিয়া আমি মাজৰ নাম্বাৰটোক এনেদৰে ভাঙিব লাগিব যে পূৰণ কৰিলে কিমান আহিব লাগিব 15 আৰু যোগ বা বিয়োগ কৰিলে মানে কিমান আহিব লাগিব 2 আহিব লাগিব এতিয়া আমি 15 যদি মৌলিক উৎপাদক কৰো কিমান হ'ব 3 5 গুণ 15 হয়নে এতিয়া চোৱা 3y² প্লাস 5 minus 3 লিখিব পাৰো তেতিয়া কিমান হ'ব 3 5 গুণ 15 আৰু 5 ৰ পৰা 3 যদি মাইনাস কৰো তেতিয়া কিমান হ'ব 2y এতিয়া চোৱা -5 4k into 3y² plus 5y minus 3y minus 5 4k into এতিয়া আমি এটো কমন লব পাৰো কিমান কমন লব পাৰিম ইয়াত y টো কমন লব পাৰিম দুটাতে y আছে হয়নে তেতিয়া 3y plus 5 হ'ব এটা আৰু কিমান হ'ব -1 কমন লব লাগিব হয়নে মাইনাস কি হৈ যাব প্লাস 3y আৰু মাইনাস কি হ'ব এটো প্লাস হ'ব প্লাস 5 এতিয়া আমি হামভাইবৰ ৰাখিকিটা কি পালো 4k পাইছো এটা হয়নে আৰু এটা কিমান পাইছো 3y plus 5 আৰু এটা কিমান হ'ব y minus 1 এটাকে ঘনকৰ আয়তনৰ ফৰ্মুলাটো কি আছিল ঘনকৰ আয়তন L into B into H এটাকে L equal to কিমান হ'ব 4k আৰু B equal to কিমান হ'ব 3y plus 5 আৰু H equal to কিমান হ'ব y minus 1 আশা কৰো সকলোৱে 16 নম্বৰ কোৱেশ্চনটো বুজি পালা আজি অনুশীলনীটো ইমানতে শেষ হৈছে আজি ভিডিওটো যদি তোমালোকে কিবা বুজি নোপোৱা তেনে হলে তোমালোকে কমেন্ট কৰিবা মই নেক্সট ভিডিও তোমালোকক এই প্ৰবলেমটো সলভ কৰিবলৈ চেষ্টা কৰিম আৰু যদি তোমালোকে ভিডিওটো ভাল পালা তেনে হলে লাইক শেয়াৰ কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা